হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে এটা ভাল খবৰ। যিহেতু এইবেলি 2026ত যিসকল ছাত্ৰ ছাত্ৰী HSLC এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি অতি ভাল খবৰ। ভাল খবৰটো কি? যে ভাল খবৰটো হ'ল যিসকল ছাত্ৰ ছাত্ৰী এইবেলি এক্সাম দিছে সেবাৰ পৰা এটি নোটিছ আহিছে আৰু এই নোটিছৰ মৰ্মে তেওঁলোকৰ ৰিজাল্ট যে HSLCৰ ৰিজাল্ট অহা এপ্ৰিল মাহৰ 10 তাৰিখে দিয়াৰ সম্ভাৱনা আছে। যিহেতু ইলেকশ্যন আছে 9 তাৰিখে, এপ্ৰিলৰ 9 তাৰিখে ইলেকশ্যন আছে আৰু 9 তাৰিখৰ পিছতেই 10 তাৰিখ দিয়াৰ সম্ভাৱনা আছে। যিহেতু 2025ত HSLC ৰিজাল্ট 11 এপ্ৰিলত দিছিল, সেইকাৰণে 10-11 তাৰিখে তোমালোকৰ ৰিজাল্ট দিয়াৰ একেবাৰে সম্ভাৱনা বেছি আছে। আৰু যদি 10-11 তাৰিখে যদি তোমালোকৰ ৰিজাল্ট নিদিয়ে তেনেহ'লে তোমালোকৰ একেবাৰে চান্স আছে 15 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়া। চ' সকলোকে মোৰ তৰফৰ পৰা বেষ্ট অফ লাক থাকিল। যিসকল ছাত্ৰ ছাত্ৰী এইবেলি 2026ত HSLC এক্সাম দিছা তোমালোকৰ কাৰণে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। সকলোৱে ভাল ৰিজাল্ট কৰা আৰু মোৰ নেক্সট ভিডিঅ'ত যেতিয়া তোমালোকৰ কাৰণে ৰিজাল্টৰ কোনো নটিফিকেশ্যন আহিব মই জনাম আৰু তোমালোকৰ কাৰণে মই ৰিজাল্ট দেখুওৱা লিংকটো মই দি দিম। যি লিংকটো ধৰি তোমালোকে তোমাৰ নিজৰ আৰু তোমাৰ বন্ধু বান্ধৱৰ সকলোৰে ৰিজাল্টখন চাব পাৰিবা। যিহেতু আজি আমাৰ অতি মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে বা সাংবাদিকৰ সন্মুখত আজি কৈ দিছে যে এইবেলি 2026ত HS এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট 10 এপ্ৰিলত দিয়া হ'ব বা 10 এপ্ৰিলত দিয়াৰ একেবাৰে চান্স আছে। চ' 10 তাৰিখত তোমালোকে ৰিজাল্ট নাপালেও তোমালোক 10 তাৰিখৰ পিছত তোমালোকৰ ৰিজাল্ট পাব। মানে তোমালোক এটা অনুমান কৰিব পাৰা যে 15 তাৰিখৰ ভিতৰত তোমালোকৰ কি হ'ব, ৰিজাল্ট আহিবই, যি কথাটোই একেবাৰে খাটাং। চ' তোমালোকে কোনো চিন্তা কৰিব নালাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব আৰু লগতে বেল আইকনখন বজাই ৰাখিব, কাৰণ ৰাখিলেই আমাৰ চেনেলৰ পৰা যি নটিফিকেশ্যনে আহে তুমি আগতে পাবা আৰু তোমাৰ ৰিজাল্টৰ যি নটিফিকেশ্যন আছে বা ৰিজাল্টৰ খবৰ মই দি থাকিম। আৰু লগতে ৰিজাল্টৰ লগত যিবিলাক সম্পৰ্কীয় যিবিলাক তথ্য, এক্সামৰ পিছত কি কৰিবা আৰু এক্সামৰ ৰিজাল্ট কেতিয়া দিব, কাৰ কেনেকৈ কি হ'ল, বিভিন্ন ধৰণৰ অসুবিধাবিলাক মই তোমালোকক জনাম। গতিকে সকলোৰে ৰিকুৱেষ্ট থাকিল যে সকলোৱে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন বজাই ৰাখিব। অ'কে, থেংক ইউ।